ঐৰাম বিষয়ৰ দুখে ব্যাধিবে নোৱাৰে ভকতি পাতে কহৰে আশুক উত্তম ভকতৰ কথা সামান্য ভকত উত্তৰে ভকতিৰ দেখি আশ্চৰ্য মহিমা ভৈলন্ত্ৰ কৃষ্ণ বিষ ময় হেন জানি তু হৰিৰ নামত এৰিও খবে সংশয় ঐৰাম দেৱৰ পৰম ঈশ্বৰ মাধৱ ধৰ্মৰ ঈশ্বৰ নাম সুদৃঢ় বিশ্বাসে কৰি নিৰন্তৰে অডাকি বোলাৰা ৰাম ৰাম কৃষ্ণ হৰি ৰাম 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 হৰি ৰাম 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 জয় জগন্নাথ কৃষ্ণ কি বুলি কৈছে অতি সুন্দৰকৈ কৈ গল বিষয়ৰ দুখে বাধিবে নপাৰে না ভকতি পাতে ক হৰে এটো বৰ ডাঙৰ কথা ভকতজনক বিষয়ৰ ব্যাকুলিত দুখ বিলাকে কেতিয়াও বাধা দি ৰাখিব নোৱাৰে বিষয়ৰ বাধাই ভকতক কেতিয়াও বাধা দি ৰাখিব নোৱাৰে এটা এটা কথা চাব নদ নদী বিলাকে কোলে গতি কৰে বোলে সাগৰলৈ গতি কৰে কিন্তু তথাপিতো কি হয় ও যেন জাদি গংগা কনি ৰুধ যদি তথাপি সাগৰে পৰে গয়া দে বনদী গংগা যমুনা নদীবিলাকত যদিও জাতিবিলাকে বাধা দিয়ে সি কিন্তু সাগৰত পৰে আপোনাকো কেতিয়াবা ভকতি কৰিবলৈ যাওঁতে ইষ্ট মিত্ৰ কুটুম্ব বান্ধৱ পুত্ৰ ভাৰ্যাই বাধা দিব পাৰে ভকতি কৰিলে পেট নভৰে সদায়নো নামলে কিমান যায় ৰাতি নামলে গলে আপোনাৰ প্ৰেছাৰ হ'ব এনেকুৱাকে বাধা দিব পাৰে কিন্তু সেই বাধা আপুনি নেওচিব লাগিব আৰু তেতিয়াই কি হ'ব আপুনি পাক 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 পাপ মুক্ত হৈ যাব কাৰণ আমাৰ মহাপুৰুষে কৈছে এক নামে যত পাপ সংহাৰিতে
পাপ কৰিতে ন পাৰে এটা নামে যিমান পাপ বিনাশ কৰে এজন ব্যক্তি বোলে গোটেই জীৱনটো সিমানখিনি পাপ কৰিব নোৱাৰে কিন্তু সেই বুলি আপুনি আকৌ দিনত বোলে বেয়া কাম ৰাতি হলে ৰাম নাম হলে নহব যেটো বেয়া হেতু আপুনি একেবাৰে এৰিব লাগিব তেতিয়াহে কৃপা হ'ব সেইকাৰণে কৈছে ভকতিৰ দেখি আশ্চৰ্য মহিমা ঈশ্বৰ ভৈৰৱ বিস্ময় ভকতিৰ আচৰিত মহিমা দেখি পৰম পুৰুষ ভগৱন্ত নিজে আচৰিত হৈ গৈছে এবাৰ স্বয়ং নাৰদে ভগৱন্তক সুধিলে হে প্ৰভু তুমি নজনা কথাটো কি আছে ভগৱন্তই কৈছে মইতো সব জানো কিন্তু মই এটা কথাই নাজানো বোলে কি নাজানা বোলে মোৰ নামৰ মহিমাটো মই এতিয়ালৈকে নাজানো নারদ আচৰিত সর্বব্যাপ্ত সর্বশক্তিমান সর্বাশ্রয় অনন্ত কোটি ব্রহ্মাণ্ডৰ অধিকারী তুমি তোমার নামৰ মহিমা নাজানা বলে নাজানো বলে কিয় বলে নেজানো আর তুমি যদি তোমার নামৰ মহিমা নাজানা তেতিয়াহলে জানে কোনে তেতিয়া কৈছে ভকতেহে জানে মোৰ মহিমা নিখে ভগৱন্তৰ নামৰ মহিমাটো বলে তেওঁৰ ভকতেহে জানে কোন ভকতে জানে ভকত সকলে যেবে কৰে আশীৰ্বাদ তেবেহে মিলয় কৃষ্ণ দেৱৰ প্ৰসাদ এই যে ইয়াত যে বন্তি জ্বলি আছে ইয়াত যে সেৱকসকলে আমি সেৱা কৰিলো আপোনালোকৰ দৰে ভকতে যে আমাৰ আশীৰ্বাদ দিলে এই আশীৰ্বাদটোৰ যোগেদিহে কৃষ্ণৰ কৃপা পাব পাৰি ভগৱন্তই কৈছে মূলে দিয়া দৰখাস্তখনত যদি ভকতৰ সহি নাথাকে তেতিয়ালে সেই দৰখাস্তখন লক্ষীৰ বাকচৰ তলতে সোমাই থাকিব মই সস্পা তলেৰেও নেচাওঁ বুলি কৈছে হেকাৰণে ভগৱন্তক পাবলৈ হলে ভকতক মান্যতা কৰিব লাগিব হেকাৰণে কলে দেৱতাৰ দুৰ্লভ ধৰ্মৰ দুৰ্লভ সকলোৰে দুষ্প্ৰাপ্য বস্তুৰ নাম এনেহেন নাম সুদৃঢ় বিশ্বাসে কায় বাক্য মনে হাতাংকে নিৰন্তৰে বুলিবৰ কাৰণে আমাক আহ্বান জনাইছে বিশ্বাসটো কি হ'ব লাগিব সুদৃঢ় হ'ব লাগিব নদীত এডিঙি পানীত সোমাই পেলাই দূৰৰ পৰা জুইকুৰা দেখি পেলাই যদি কয় মই জুই তাপ পাইছো তেতিয়াহলে নহব জুই তাপ পাবলৈ হলে জুই কাষলৈ আহিব লাগিব সেইটোৱে হ'ল সুদৃঢ় বিশ্বাস সাধুৰ সংগত ভাগৱত পঢ়ি আছে পঢ়ি থকা কথাটো গম পাই পেলাই যদি আপুনি সময় থাকিও ভাগৱতলৈ নাহি পেলাই কয় ঘৰৰ পৰা শুনি আছো নহব তেতিয়া আপুনি কৃপা নাপায় কিবা এটা অসুবিধাৰ কাৰণে আহিব পৰা নাই সেইটো বেলেগ কথা কিন্তু সময় থাকিও যদি আপুনি নাহি ঘৰৰ পৰা শুনি আছো বুলি কয় সেই এডিঙি পানীত সোমাই পেলাই জুই তাপ লোৱাৰ দৰে হ'ব সেই হেতু আমাক সুদৃঢ় বিশ্বাসে ল'বলৈ কৈছে ইয়াৰ পিছত পদ আছে কৃষ্ণ নিগদতি সুক শুনি ইউকনি পবৰ অভকতৰ সন্তাপ দেখিয়া পীতাম্বৰ ভৈলন্ত আকুল কৃষ্ণ জগত কমল ভরি
বহয়ালু তক পীত বস্ত্ৰে মুচি মুখ তেজিয়া নিশ্বাস স্নেহে উদ্ধৱক ধৰি বুলিলা ৱাচাখ তেজি চিন্তা চিত স্থিৰ কৰা মহাশয় তজু দুখ দেখি মোৰ নখহে দয়া স্বৰূপে জানিলা তুমি আমাৰ বংশক সংহৰিয়াবে অচলিও সয়া সাধি লৈ উদ্ধৱ দেৱতাৰ যত কাজ নথাকিব তোমাৰ ঠাইত কিবা বাজ দ্বাৰকা নগৰ সাগৰ ৰত যায় বে তল মই গইলে লোক তুমি লিবে বিম পিরিবে দুর্জন করি গুছিবে আসার হইবে অধর মত রতি হতে প্রচার তুমি আমি দুয়ো গলে মিলিবে নর্থ লুপ্ত হইব জ্ঞান ভক্তির পথ এরা অধর্মে পিরিবে চাইবে লোকয় ধুগতি ভকতি রাখি তুমি রহিও বাৰু কৃষ্ণ এতিয়া এইখিনিলৈকে কি ক'লে আমি আলোচনা কৰিম শুকনি গদতি শুনি উকন ৰিপবৰ ভকতৰ সন্তাপ দেখিয়া পিতাম্বৰ এই কথাখিনি পৰীক্ষিত ৰজা সুখদেৱে কৈ আছে
হে ৰাজন ভগৱন্তই আটাইতকৈ সহিব নোৱাৰা বস্তুটোৱে হ'ল ভকতৰ দুখ আৰু সেইকাৰণে ভকতৰ দুখ দেখি তেওঁ পীতাম্বৰ ভগৱন্তই নিজেও কান্দিবলৈ লাগি গ'ল ভৈলন্ত আকুল কৃষ্ণ জগত জনক উদ্ধৱৰ দুখ দেখি ভগৱন্ত কৃষ্ণও ব্যাকুলিত হ'ল জগতৰ গৰাকী হিচাপে কমল নয়ন ভৰি বহয় লোটক তেওঁৰ পদুম ফুল সদৃশ চকুৰ পৰা অহৰ্নিশে চকুৰ পানী ওলাবলৈ আৰম্ভ কৰিলে তাৰ পিছত কৈছে পিত্তবস্ত্ৰে মচি মুখ তেজীয়া নিচা ভগৱন্তৰ দেহৰ আচলৰে উদ্ধৱৰ মুখখন মুচি এটি দীৰ্ঘ নিশ্বাস কাঢ়ি স্নেহে উদ্ধৱক ধৰি বুলিলা আশা অতি স্নেহ কাতৰ ভাৱে উদ্ধৱক আলিংগন কৰি আশ্বাস বাণী ক'বলৈ আৰম্ভ কৰিলে কি বুলি ক'লে তেজী চিন্তা চিৰস্থিৰ কৰা মহাশয় তজু দুখ দেখি মোৰ নসহে এতিয়া এই কথাটো যদি আপুনি ভাবি লয় বোলে ভগৱানে উদ্ধৱক ক'লে উদ্ধৱে শুনিলে ভাগৱতত লিখি দিলে হৈ গ'ল আচলতে সেইটো কথা নহয় উদ্ধৱক মাধ্যম কৰি আপোনাক আমাক কৈছে সংসাৰৰ ভয়ৰ পৰা নিজক ৰক্ষা কৰিবলৈ হ'লে আপোনাৰ চিত্তটো আপুনি কিন্তু স্থিৰ কৰিব কাৰণ আপোনাৰ চিত্তটো কেনেকুৱা গুৰুজনাই কৈছে বৰগীত কমল দল জল শীত সংসার স্থির নুহে তিল নাহি ভয় ভব ভুগে হরি হরি পর পরতে প্রাণ রাখবি মোর পায়ে পরি হরি করু কাতরি প্রাণ রাখবি মোর গতিকে পদুম ফুলৰ দৰে চঞ্চল আমাৰ চিত আৰু মন আপোনাৰ দেহটো ইয়াত আছে এই মনটো গৈ পেলাই তৎক্ষণাৎ পূজনীয় ফল পাই যাবগৈ আপুনি গমেই নাপাব সেইকাৰণে উদ্ধৱক কোৱাৰ যোগেদি আমাক কৈছে চিত মন স্থিৰ কৰা তেতিয়াহে ঈশ্বৰৰ কৃপা পাবা তজু দুখ দেখি মোৰ নসহে হৃদয় জীৱৰ দুখ দেখিলে ভকতৰ দুখ দেখিলে ভগৱন্তই কেতিয়াও সহ্য কৰিব নোৱাৰে সেইকাৰণে কৈছে স্বৰূপে জানিলে তুমি আমাৰ আশয় মই পৃথিৱীলৈ কিয় আহো এই কথা অন্তত অইনে নাজানিলেও তুমি জানা অৰ্থাৎ ভকতে ভগৱন্ত পৃথিৱীলৈ কিয় আহে এই কথা জানে ভগৱন্ত পৃথিৱীলৈ কিয় আহে यदा यदा हि धर्मस्य ग्लानिर्भवते भारत अद्भुतानां धर्मस्य तदात्माना सृजामः
परित्राणाय साधूनां विनाशाय दुष्कृतं धर्म संस्थापनार्थाय संभवामि युगे युगे। अधर्म विनाश करि धर्म स्थापনৰ हेतु भगवंत जे पृथ्वीলৈ আহে এয়া হবকে আদি কৰি সকলো ভকতে জানে। সেই কথাকে কৈছে যে স্বৰূপে জানিলা তুমি আমাৰ বংশ সংঘৰীয়াবে চলিব নিশ্চয়। মোৰ সকলো কাম শেষ হ'ল, কিন্তু মই বংশৰ লোকসকলক যদি থৈ মই ইয়াৰ পৰা গুচি যাওঁ, এই যদু বংশৰ লোক কৃষ্ণৰ বংশৰ লোক বুলি এওঁলোকে অহংকাৰ কৰি জগতত অত্যাচাৰ চলাব। গতিকে এওঁলোকক মই লগতে লৈ যাওঁ। সাধিব উদ্ধৱ দেৱতাৰ যত কাজ, মই ইয়ালৈ আহি কেৱল মানুহৰে কৰ্ম সাধন কৰা নাই, ভগৱন্তই কিন্তু দেৱতাৰ কৰ্মও কৰি থৈ গ'ল। কেনেকৈ? যেতিয়া পৃথিৱীত অত্যাচাৰ অনাচাৰ হৈছিল, বসুমতীয়ে ত্ৰিদশ সহিতে গৈ ভগৱন্তৰ ওচৰত প্ৰাৰ্থনা জনাইছিল কি বুলি? তুমি সত্যব্ৰত মুখ্যৰ সাধন সৰ্বকালে থাকা স্বামী মহাপঞ্চভূত তোমাতে উপজ তুমি সৰ্বন্তৰ্যামী সৃষ্টিৰ তুমি মাত্ৰ থাকা সমতাক প্ৰৱৰ্তাই তোমাৰ চৰণে পখিলো শৰণ তুমি বিনা গতি নাই। এই বুলি দেৱতাসকলে ভগৱন্তক স্তুতি কৰিলে। আপোনালোকে আদি দশম মেলিলে এই কথাটো সুন্দৰকে পাব। গতিকে এই স্তুতিত সন্তুষ্ট হৈ মানুহৰ লগতে মই দেৱতাৰো কাৰ্য সম্পাদন কৰিলো। গতিকে ইয়াত তুমি কৰিবলগীয়া বিশেষ একো কৰ্ম নাই, তথাপিতো মই তোমাক লগত নিনিও। কিয় নিনিও জানা? দ্বাৰকা নগৰ সাগৰত যাইবে তল, মই গ'লে লোকত মিলিবে বিমংগল। ইয়াৰ অৰ্থটো কি? দ্বাৰকা মানে কেৱল কৃষ্ণ জন্ম হোৱা ঠাইখনকে বুজোৱা নাই। দ্বাৰকা মানে হৈছে আমাৰ এই দেহটো। প্ৰত্যেকৰে দেহত ভগৱন্ত আছে। যিজনে ভগৱন্ত থকাটো উপলব্ধি নকৰে, হৃদয়ত কৃষ্ণৰ উপস্থিতি স্বীকাৰ নকৰে, সেই ব্যক্তিসকলৰ দেহ স্বৰূপ দ্বাৰকাবিলাক কি হ'ব? পাপ সাগৰত তল যাব। হেতুকে কৈছে যে মোৰ উপস্থিতি উপলব্ধি নকৰা দেহ স্বৰূপ দ্বাৰকাবিলাক পাপ সাগৰত তল যাব। মই গ'লে লোকত মিলিবে বিমংগল। আপুনি আমি যদি হৃদয়ত ভগৱন্ত প্ৰতিষ্ঠা কৰি নলওঁ, তেতিয়াহ'লে আমি বিমংগলত পৰিব লাগিব। গতিকে কৈছে পিৰিবে দুৰ্জনক কলি গুচিবে আচাৰ। এতিয়া কলি ক'ত থাকে? দ্বিতীয় স্কন্ধ ভাগৱতে কলি থকা স্থান দেখুৱাই দিলে। শৰীৰত আছে কলি কৃত দুখ গুচুক প্ৰথমে কৰা হৰি হৰি গতিকে কলি আমাৰ শৰীৰত। যিদিনাই আপুনি আপোনাৰ হৃদয়ত কৃষ্ণৰ উপস্থিতি উপলব্ধি নকৰিব, সেইদিনাই কলিৰূপী অধৰ্মীয়ে আপোনাৰ দ্বাৰা বেয়া বেয়া কাম সংঘটিত কৰাব।
মনে বেয়া কথা ভাবিব, মুখে বেয়া কথা কব, জিভাই বেয়া বস্তু খাব, চকুৱে বেয়া বস্তু চাব, হাতে বেয়া কৰ্ম কৰিব, ভৰি বেয়া ঠাইলৈ যাব, এয়া হ'ল কলি ভাৱনা। গতিকে এই ভাৱনা নাহিবৰ কাৰণে আমি কৃষ্ণক এই দেহৰূপী দ্বাৰকাত প্ৰতিষ্ঠা কৰি ল'ব লাগিব। গতিকে হৈবে অধৰ্মধৰতি যতেক প্ৰজা, কৃষ্ণ নথকা দেহৰ গৰাকীসকল অধৰ্মত ব্ৰতী হৈ যায়। সেইকাৰণে কৈছে হেৰা উধ, এটা কথা মনত ৰাখিবা, তুমি আমি দুয়ো কৰিলে মিলিবে অনৰ্থ। আজি যদি সমাজত ভকত নামৰ যদি অনুষ্ঠানটো নাথাকিলেহেঁতেন, মানুহে মানুহক অত্যাচাৰ কৰিবলৈ আৰু কুণ্ঠাবোধ নকৰিলেহেঁতেন, সমাজত নহ'বলগীয়া দুৰ্ঘটনা আৰু হ'লহেঁতেন। সেইটোকে কৈছে যে যদি ভকতি প্ৰৱৰ্তন কৰি মই যোৱাৰ পিছত যদি তোমাৰ দৰে ভকতো নাথাকে, সমাজত কিন্তু অনৰ্থ হ'ব। লুপ্ত হইব জ্ঞান ইটো ভকতিৰ পথ, জ্ঞান আৰু ভকতিৰ পথটো ভকত অবিহনে বিলুপ্তি ঘটিব। গতিকে হেৰা উধ, অধৰ্মে পিৰিবে লোক যাইবে অধুগতি, ভকতিক ৰাখি তুমি ৰহিও সম্প্ৰতি। গতিকে কৃষ্ণবিহীন ভাৱে যদি আপুনি আমি বৰ্তি থাকো, আপোনাৰ দেহ মন অধৰ্মই ক্ৰিয়া কৰিব, যাৰ ফলত আপুনি অধুগতিলৈ যাব লাগিব। সেইকাৰণে ভকতিক প্ৰতিষ্ঠা কৰি আপোনাক আমাক সকলোকে থাকিবৰ কাৰণে পদে আহ্বান জনালে। ইয়াৰ পিছত কি ক'ব আমি চাওঁ। মুহুৰ বচন নচৰি তুমি শ্ৰৱণ কীৰ্তন প্ৰব তয়থ তুমি এৰা ভকতি নহৈলে ভূমি যাইবে মোৰ আজ্ঞা পালিয়া ৰহিও বল, কিন্তু হয়তো নথাকিবা কহিলো মুঠ চিত দিয়া ফুৰা পৃথিৱী জহতি যত দেখা শুনা